ডাঙৰীয়া আজি যেহেতু এখন সংবাদ মেল দিছিল আৰু এই সংবাদ মেলত এটা বহুত গুৰুত্বপূৰ্ণ কথা কৈছে যে কংগ্ৰেছে অসমত অশান্তি বিচাৰিছে আৰু গুৱাহাটীত তেওঁলোকে গুলীচালনা বিচাৰি আছে এই বুলি কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া খুদিব বিচাৰিছো আপুনি কি এখন নতুন আঁচনি আনিব বিচাৰিছে নেকি হত্যাকাৰী গুলীচালনা আঁচনি এখনটো আঁচনি আনিলে এনকাউন্টাৰ আঁচনি যাৰ জৰিয়তে আমাৰ যুৱকসকলক বাকৰুদ্ধ কৰিছে যিসকল নিবনুৱা যুৱক আছিল আৰু ইয়াৰ পিছত আপুনি এটা গুলীচালনা এখন আইন আনিব বিচাৰিছে নেকি নে আঁচনি আনিব বিচাৰিছে যাৰ জৰিয়তে সমগ্ৰ অসমবাসীক আপুনি মাৰি পেলোৱাৰ এক ষড়যন্ত্ৰ কৰিছে আপুনি যদি অসমখন যদি শান্তিপূৰ্ণভাৱে চলাই নিছে তেনলে আজি এই অসমত এনেকুৱা পৰিস্থিতি কিয় হৈছে আজি আমি শান্তিপূৰ্ণভাৱে ওলাইছিলো তাতো আপোনাৰ পুলিচ প্ৰশাসনে কামুৰিছে আমাৰ সতীৰ্থক কামুৰিছে আমাৰ মহিলা সতীৰ্থক টানি চুচৰাইছে হাতত খামুচিছে আৰু মেডিকেল কৰাব লগা হৈছে এনেকুৱা পৰ্যন্ত আহি পৰিছে আপুনি যদি সঁচাকৈ সুশাসন কৰিছে আপোনাৰ সুশাসনত এই দুঃশাসন কিয় চলি আছে ৰাজনীতিত ৰজাৰ নীতি সদায় শ্ৰেষ্ঠ হ'ব লাগে আপোনাৰ নীতি কেতিয়াও শ্ৰেষ্ঠ নহয় আৰু ইউ আৰ নাইডাৰ এ জুডিচিয়াৰী অৰ নট এ প্ৰেচিডেণ্ট চ' ষ্টপ কিলিং এক্সট্ৰা জুডিচিয়াৰী এণ্ড এক্সট্ৰা এনকাউণ্টাৰ আপুনি কোনো প্ৰেচিডেণ্ট নহয় যে আপুনি এনকাউণ্টাৰ কৰিব আৰু আপুনি এনেদৰে মানুহক হত্যা কৰিব সৌসিদিনা আমি এজন আমাৰ সহকৰ্মীক হেৰুৱালোঁ আপোনাৰ তথাপিতো গাৰ ল'ৰা নাই এটা কথা কৈ দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগ্নেয়গিৰি 3 প্ৰকাৰৰ সুপ্ত লুপ্ত আৰু জাগ্ৰত যিদিনা জাগ্ৰত হ'ব না আগ্নেয়গিৰি সেইদিনা আপুনি ধৰি ৰাখিব নোৱাৰিব আৰু আপুনি যিদৰে এনেদৰে দমন কৰিম বুলি ভাবিছে মানুহক গুলিয়াই মাৰিম বুলি ভাবিছে আপুনি পাকে পকাৰিটো এইটোৱে ক'লে আপুনি গুলিয়াই মাৰিব মানে আপুনি হত্যাকাৰী হয় আপুনি প্ৰথমে নাভাবিব আপুনি প্ৰথমে এজন মুখ্যমন্ত্ৰী হয় তাৰপিছতে কাৰোবাৰ স্বামী কাৰোবাৰ দেউতাক আৰু কাৰোবাৰ পুত্ৰ হয় আৰু আপুনি এজন মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ দায়িত্ব হয় অসমৰ প্ৰতিজন ব্যক্তিৰ কথা আপোনাৰ ভবাটো সেইকাৰণে কৈছো আপুনি যি ধৰণৰ আজি যেহেতু কৈছে গুৱাহাটীত গুলীচালনা বিচাৰিছে কংগ্ৰেছে বিচৰা না আপুনি বিচাৰিছে আপুনি কিয় আমি প্ৰতিবাদ কৰিবলৈ হ'লে এতিয়া আপোনাক সুধি যাব লাগিব নেকি এতিয়া ঘৰত কেইখন আঞ্জা বনাম সেইটোও আপোনাক সুধিব লাগিব নি কাইলৈ পৰহিলে আপুনি আমাৰ মেখেলা চাদৰযোৰ গেৰুৱাকৰণ কৰিব দিলে আমি মেখেলা চাদৰযোৰ গেৰুৱাকৰণ কৰিম নেকি এতিয়া আপোনাক সুধি পেলাই আমি উশাহ নিশাহ ল'ম নেকি আপুনি আপোনাৰ ইচ্ছামতেতো সকলো নহয় ন আমাৰ নিজৰ স্বাধীনতা আছে আপুনি মুখ্যমন্ত্ৰী হয় আপোনাৰ যিখিনি দায়িত্ব সেইখিনি কৰক আপুনিহে আজি ক'লে সংবাদ মাধ্যমত যে গুলীচালনা বিচাৰিছে মানে আপুনি বিচাৰিছে কংগ্ৰেছে বিচৰা নাই সেইকাৰণে কৈছো আপুনি অসমৰ ৰাইজৰ কথা ভাবক এনেদৰে উদ্ভণ্ডালি নকৰিব নহবা যুৱচামে কি শিকিব আপোনাৰ পৰা